স্থিত শিল্পী হয় ছাৰে খুব ভাল পায় আৰু গীত মাতৰ মাজত আমাৰ লগত আজি গোটেই উপস্থিত আছেহি ছাৰ কি ক'ব আজি বহুত এটা আনন্দৰ দিন হয় এই যিজন শিল্পীয়ে গীতটি পৰিৱেশন কৰিছে গাইছে তেওঁৰ পিতৃৰ লগত মোৰ মানে তেওঁ মোতকৈ বয়সত সৰু হ'লেও মোৰ লগত বন্ধুত্বপূৰ্ণ এটা ভাৱ আছে বাকী বিচিত্ৰ নাৰায়ণ মাধৱ ৰঞ্জন কুসুম কৈলাশ এইখিনি মোৰে একালৰ ছাত্ৰ আছিলে এওঁলোকৰো উন্নতি দেখি ভাল লাগিছে আৰু ইয়াতে যে ইমানখিনি মোৰ ঘৰ একেবাৰে সমীপতে যদিও মই গম নাপাওঁ ইমানখিনি যে ইয়াত যা যোগাৰ চলি আছে আৰু ভাল পাইছোঁ এবাৰ সকলোৰে ছাৰো আহি মানে আমাৰ ইয়াত গান গাব বুলি আমি আশা ৰাখিছোঁ মোৰ এটা কথা মনত পৰে মোৰ জীৱনত প্ৰথম কীবৰ্ড মই ছাৰকে বজোৱা দেখিছোঁ মানে আজিৰ পৰা মিনিমাম 24 বছৰতকৈ আগৰ হ'ব মানে বহুত আগতে প্ৰথম মই জীৱনত কীবৰ্ড বজোৱা ছাৰকে দেখা পাইছোঁ এনেকুৱা এখন বস্তু আছে এইখনৰ পৰা এনেকুৱা মাত ওলাই ট্ৰেইনিং লৈছে কিন্তু স্কুল পৰ্যায়ত এই গীতৰ ক্ষেত্ৰত বহুত মনত থাকি যোৱা কথা এষাৰ আজি ওলাই পৰিছে সোণালী জয়ন্তীত ছাৰে প্ৰথম বজাইছে বজোৱা আহি তেতিয়াই দেখা পাইছোঁ সকলোৰে উন্নতি কামনা কৰিছোঁ এইটো দিশত যাতে সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমাৰ মৰাণ আগবাঢ়ে তাকে ময়ো মোৰ ফালৰ পৰা আশা ৰাখিছোঁ পুনৰবাৰ সকলোলৈ ধন্যবাদ জনাইছোঁ আহিছে সকলোৱে মৰম দিব বিশেষকৈ দদাইকৰ ওচৰত হপি দিছোঁ গোটেই দদাইখিনি আছোঁ আজি আছে ছাৰো আছে অত্যন্ত সুখী সি সমাজখনত আহি আগবাঢ়িবলৈ আহিছে নহয় জানো মোৰ ফালৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে সকলো